আপোনালোকে গমেই পাইছে ইতিমধ্যে আমাৰ ৰামদিয়া অঞ্চলৰ বৌদ্ধপাৰাৰ পৰা আমাৰ ৰোগীসকল আহিছে। যোৱাকালিয়ে তেওঁলোকৰ যিমান দূৰ সম্ভৱ আমাৰ খাদ্যত বিষক্ৰিয়া হৈছিলে, সেইটো প্ৰসাদতে সম্ভৱ বিষক্ৰিয়া হৈছিলে তেওঁলোকৰ। আৰু আজি পুৱতি নিশাৰ পৰা আমাৰ হাজো প্ৰাথমিক চিকিৎসালয়কে ৰোগীসকল আহিছে। আৰু ইয়াৰ ভিতৰত আমাৰ শিশুৰ পৰা মহিলা, শিশু, বৃদ্ধ লোক আটাইবিলাকে আছে। আমি এতিয়ালৈকে আমাৰ হস্পিটেলত প্ৰায় ৩৫জন মানক ভৰ্তি কৰিবলগীয়া হৈছে। ইয়াৰ পৰা কিছু সংখ্যক নিজাববীয়াকৈ আমাৰ শুৱালকুছি ব্লক PHCলৈকে গৈছে আৰু কিছু সংখ্যক আমাৰ ব্লক PHCৰ আণ্ডাৰতে আমাৰ যি শিঙিমাৰী মডেল হস্পিটেল আছে তালৈকেও আমি কিছু সংখ্যক ৰোগীক পঠাইছোঁ। এতিয়ালৈকে আমি যিখিনি অনুভৱ কৰিছোঁ ৰোগীসকল ইমান চিৰিয়াছ হোৱা নাই। আমাৰ ইয়াতে সেৱাখিনি আমি আগবঢ়াব পৰা হৈ আছে আৰু কোনো ৰোগীকে বৰ্তমানলৈকে আমি গুৱাহাটী মেডিকেল কলেজ বা আমাৰ TRB হস্পিটেললৈকে আমি প্ৰেৰণ কৰা নাই। যদি আমি চাইছোঁ আমাৰ ডক্টৰসকল লাগি আছে, আমি বিভিন্ন প্ৰকাৰৰ ডক্টৰসকলক আমি নিয়োগ কৰিছোঁ আৰু যদি দেখা যায় কিবা অসুবিধা হয় তেতিয়াহ'লে আমি তেওঁলোকক আমাৰ ভাল ট্ৰিটমেণ্টৰ কাৰণে হয়তো GMCলৈকে পঠাবলগীয়া হ'ব পাৰে। আছে যথেষ্ট সংখ্যক শিশু আছে, আমাৰ প্ৰায় 11 বছৰ 10 বছৰীয়া শিশু আছে আৰু মহিলাটো আছে। সৰহ সংখ্যক আমাৰ মহিলাই হয়, পুৰুষতকৈ মহিলাৰ সংখ্যা আমাৰ বেছি আছে। আৰু ইয়াৰ উপৰিও আমাৰ ডিষ্ট্ৰিক্টৰ পৰা আমাৰ ADC মেডামেও খবৰ লৈছে। আমাৰ ডিষ্ট্ৰিক্টৰ পৰাও টীম আহিছে, এপিডেমিঅলজিৰ যিখিনি কাম কৰিব লাগে তেওঁলোকে কৰিব। গতিকে চিকিৎসাখিনি আমাৰ টীমত আগবাঢ়ি আছে। আমি যিটো ধাৰণা কৰিছোঁ তেওঁলোকে আমাৰ এই লাড়ু খাইছিলে, যিটো আমাৰ জন্মাষ্টমীৰ সময়ত সাধাৰণতে কৰা যায়, আৰু প্ৰসাদো খাইছিলে। কিন্তু আমাৰ যিটো ধাৰণা আমি লাড়ুৰ পৰা হোৱা বুলি অনুভৱ কৰিছোঁ, যিখিনি ৰোগীৰ আমি প্ৰাৰম্ভিক পৰ্যায়ত যিখিনি আমি তেওঁলোকৰ হিষ্ট্ৰী পাইছোঁ তাৰ পৰা লাড়ু যেন লাগিছে। আৰু ইয়াৰ উপৰিও আমি চেম্পল কালেকশ্যনৰ বাবে ইতিমধ্যে আমাৰ ব্যক্তি আমি আমাৰ গাঁৱলৈকে প্ৰেৰণ কৰিছোঁ। তেওঁলোকে তাৰ পৰা আমাৰ চেম্পল কালেকশ্যন কৰিব আৰু ইতিমধ্যে আমাৰ মাইক্ৰ'বায়'লজিষ্টো আহি পাইছে, তেওঁলোকে আমাৰ তেজৰ নমুনা সংগ্ৰহ কৰিব আৰু পৰৱৰ্তী সময়ত গোটেইখিনি কথা পোহৰলৈ আহিব। এতিয়া আপোনালোকৰ সাধাৰণভাৱে যিখিনি খাদ্যত বিষক্ৰিয়া হ'লে যিখিনি আমাৰ চিমটম দেখা যায়, ৰোগীসকলৰ ডায়েৰিয়া হৈছে, মানে পনীয়া পায়খানা হৈছে, যথেষ্ট তেওঁলোকৰ মূৰৰ বিষ হৈছে, জ্বৰ উঠিছে আৰু শুকান ভাৱ এটা অনুভৱ কৰিছে। গতিকে সাধাৰণতে যিখিনি আমাৰ ফুড পয়জনিং হ'লে যিখিনি হয় সেইখিনি তেওঁলোকৰ মাজত দেখা গৈছে। কি হৈছে মানে যোৱাকালি পাছতি উৎসৱ আছিলে, সৰু ল'ৰা ছোৱালীবিলাকে পাছতি খেলিবলৈ গৈছে আৰু যিবিলাক ধৰ নামকৰণ কৰিব আইতাসকল আছে তেওঁলোক গোটেইবিলাকে মানে ডলাত লাড়ু লৈ আহে। হয়তো 10জনমান মহিলা আছিলে, মাইকী মহিলা থাকিব। তেওঁলোকে সেই লাড়ুবিলাক লগাই দিয়ে শেষত দি পেলাই সেই লাড়ু যোনে আহিছে খেলিবলৈ চব ল'ৰা ছোৱালী খাইছে। আৰু আনকি যিমান মাইকীবিলাক লাড়ু লৈ আহিছিলে তেওঁলোক ঘৰলৈকো লৈ গৈছে, ভাগ পাতি লৈ যায়। সিহঁতৰ ঘৰৰ পৰিয়াল, বোৱাৰী, ল'ৰা সকলোৱে খাইছে। সেই যিবিলাকে সেই লাড়ুটো খাইছে তেওঁলোক গোটেইবিলাকে হৈছে। মোৰ ল'ৰাটো খেলিবলৈ গৈছে। মই ৰাতিপুৱা মোক ভাইটিয়ে ফোন কৰিলে, বা মা দেউতাৰ হাগা বমি হৈছে। মই তেখেতক লৈ মেডিকেল হাজবেণ্ড আহি গ'লোঁ। মেডিকেল আহি পাইছোঁ, মোৰ হাজবেণ্ডে ফোন কৰিছে মোক, আমাৰ সেই সৰু ল'ৰাটোৰ হাগা বমি হৈছে। তেওঁ ক'লৈ আহিলে মেডিকেললৈ আহি পেলাই মোৰ ভনী এজনী আছে, তাইৰ মাকৰ হৈছে, মোৰ ডাঙৰ মা হয়, মাকৰ হ'ল। মাকক ভৰ্তি কৰাৰ লগে লগে তাইৰো আৰম্ভ হ'ল হাগা বমি। এতিয়া মানে আমি গোটেইবিলাকে কাক চাম কাক নাচাম এনেকুৱা লাগি আছে। মেডিকেলতো চিট নাই এতিয়া সকলো চেলেঞ্জিৰ হৈছে মানে। আৰু ৰামদিয়া মেঘনান সত্ৰৰ যোৱাকালি যি 65 শ্ৰীকৃষ্ণৰ 65 খেলাৰ আচল আৰু খোৱা হৈছিলে, তাত খাই কিনে ৰাতি 12টা 11টাৰ পৰা কিছুমানৰ হাগা বমি হৈ এতিয়া গোটেইখিনি মানুহে মেডিকেল শিঙমাৰী, হাজো, শুৱালকুছি তেনেকৈ ভৰ্তি হৈ আছে। কিছুমানটো পেচেণ্ট এনেকুৱা হৈছে চেলাইন দিব জেগা নাই, হাজোত শিঙমাৰী পঠাই দিয়া হৈছে, কিছুমান শুৱালকুছি পঠাই দিছে, চেলাইন বেজি দি আছে। এতিয়া মানুহ বৰ্তমান 80জনৰ ওপৰ হৈছে, মহিলা আৰু শিশু। পুৰুষৰ বৰ্তমান বেছি হোৱা নাই, 6-7জনমান পুৰুষৰ হৈছে, বাকীখিনি মহিলা আৰু সৰু বাচ্চা 10 বছৰীয়া 12 বছৰীয়া বাচ্চা। কাঁচা লাড়ু খোৱা হৈছিলে 65। তাৰমানে আইসকলে কাঁচা লাড়ু খায়। তাৰমানে 65 যিবিলাক ল'ৰা ছোৱালী 65 বোকা খেলে সিহঁতে কাঁচা লাড়ু বিলায়, কিছুমানে চকলেট বিলায়। আইসকলে ডালা ঘূৰাই সেই কাঁচা লাড়ু চবকে অলপ ভগাই দিছিলে। ৰামদিয়া মেঘনান সত্ৰ বৌদ্ধপাৰা বুলি কয়। লক্ষণবোৰ কেতিয়াৰ পৰা দেখা দিছে? লক্ষণটো কালি নিশা 10টামান বজাৰ পৰাই দেখা দিছে, কিন্তু কিছুমানে ভাবিছিলে এনে শৌচ কৰা লাগিছে। প্ৰথমবাৰ তেনেকৈ গৈছে, দুবাৰ তেনেকৈ গৈছে, তাৰপিছত যেতিয়া আহিছে হাগা বমি হৈয়ে আছে। ৰাতিয়ে ভৰ্তি কৰা হৈছে। কিছুমানক এতিয়া ৰাতিপুৱাই 6টা বজাৰ পৰা মানে গোটেই আৰু এফালৰ পৰা আহি আছে, এতিয়ালৈকে আহি আছে। বৰ্তমান কাকো ৰোধ কৰিব পৰা নাই তেনেকৈ।